मुझे पीना है पीने दो मुझे जीना है जीने दो हे जमाना নাই এতিয়া মদ মদ এই মদ খাবলে মন গৈছে মুখ খাবলে দিয়া সেই গানটোৰ জামানা নাই আৰু যে দেখিলে এগৰাকী মহিলাই মদ বিকিবলৈ চিঞৰি চিঞৰি ঘূৰিছে ঘৰৰ আগে আগে মদ নহয় কিন্তু চাহ হয় ধুৱাই আছে সব দেখিছেনে চাহ পানী আমি অসমীয়াত ক চাহ পানী এটো খাম বাৰু থৈ লৈছো এতিয়া কথাটো হৈছে কি ইয়াৰ লগে লগে আৰু এটা ক্লিপ আপোনালোকে একেকোবে চাই লওক এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিও বাড়ে আচ্ছা মদর বাড়িছে নাকি মদর গম না পাও মানে একটু মদর পান আইতো নহয় খুব আপনাদের সরকার আপনাদের জানে কিও দাম বাড়িছে কিও কারণে দাম বাড়ে ঠিক আছে মদর এক্সাইজ মন্ত্রী পরিমাণ সুযোগটা করিবা জানা দেখিলে এই দুইটা ক্লিপ মই প্ৰথমতে দেখালো এগৰাকীয়ে মদ বিকিবলৈ আহিছে ঘৰে ঘৰে আৰু এটা ক্লিপ দেখালো দাম কিয় বাঢ়িছে খুদিছে নহয় নে এটো আসলে ইলেকশনৰ সময়ত ভোট বিচাৰি যাওতে এজন লৰাই তেখেতক প্ৰশ্ন কৰিছিল যে মদৰ দাম কিয় বাঢ়িছে এই কথাকিটাকে কবলৈ আহিছো এতিয়া আৰু মুঠৰ ওপৰত আপোনাৰ নিজৰ লিভাৰ আপুনি বেয়া কৰক আৰু চৰকাৰক ধনী কৰক ইমানেই কথা নিজৰ লিভাৰ বেয়া কৰি আপুনি চৰকাৰক ধনী কৰক কাৰণ মন্ত্ৰী বিধায়ক হেলিকপ্টাৰত ঘুৰিব লাগিব মন্ত্ৰী বিধায়কে চৰকাৰে আমাক অনুদান দিব লাগিব বিভিন্ন ধৰণৰ আঁচনি দিব লাগিব তেতিয়াহে ভোটটো পাব নহলে কত পাব হয় নহয় কক আৰু হে টাৰ্গেটটো কৰিছে কি মদপি সকলৰ ওপৰত মদ খাব লাগিব মদ নেখালে দেশ কেনেকৈ চলিব গতিকে মই মাজে মাজে কৈ আহো যে মদপি বুলি আমি হাহু মদ খোৱা ব্যক্তি সকলক কিন্তু হে মদপি সকলে দেশৰ অৰ্থনীতিৰ ধৰণী ধৰি আছে এই কথাটো মই মাজে মাজে কওঁ কিন্তু আপোনালোকে কি ভাবে নাজানো হয় কবলে বেয়া আমুকা মদপি হয় আমুকা মদাহি হয় এনেকে কিন্তু হেই মদাহি জনে হেই মদপি জনে বিনা প্ৰতিবাদে মদ কিনি আছে মদ খাই আছে আৰু তাৰ পৰা পোৱা টেক্সৰে আমাৰ চৰকাৰে দেশ চলাইছে কেনেকুৱা কথা ভাবিছক আপোনালোকে গুটেই কথাখিনিয়ে গম পাইছে আপোনাৰ ঘৰৰ পৰা আপুনি উলাই যাওক বাওফালে ওয়াইন শ্বপে পাব হুফালে উলাই যাওক ৰাস্তাটোত ওয়াইন শ্বপে পাব টাউনতটো কবই নালাগে গাঁৱে গাঁৱে পদুলিয়ে ওয়াইন শ্বপ কৰি পেলালে আৰু এতিয়া নতুন এটা নিৰ্দেশনা আহিছে কি প্ৰতিখন ওয়াইন শ্বপে 4500 লিটাৰ প্ৰতি মাহত বিক্ৰী কৰিব লাগিব যোৱা বছৰ 2023 চনৰ এপ্ৰিল মাহলৈকে হেনো জিতু গতিত মানে খুৰা বিক্ৰী হৈছিল ওয়াইন বিক্ৰী হৈছিল মদ বিক্ৰী হৈছিল হেতু গতিত এই 2024 চনৰ এপ্ৰিললৈকে হে গতিটোত বিক্ৰী হোৱা নাই আৰু বিক্ৰী নোহোৱাৰ কথাটো কি হৈছে গম পাইছেনে মদৰ দাম বাঢ়িছে যোৱা 8টা মাহত চাৰিবাৰকৈ মদৰ দাম বঢ়াইছে আৰু ৰিসেন্টলি এতিয়া আকৌ এবাৰ মদৰ দাম বঢ়ালে আৰু মদৰ দাম এতিয়া ৰিসেন্টলি যেতিয়া বঢ়াই দিছে মদ খোৱা মানুহৰ সংখ্যা কমি গৈছে মদ বিক্ৰী কমি গৈছে মদ এভেইলেবল আপোনাৰ ঘৰৰ পদুলিটো দি দিছে মদ আপুনি ফোন এটা কৰিলে আপোনাক মদ দি থৈ যাহি এনেকুৱা ধৰণৰ হৈছে আৰু এতিয়া মই যে যেটো ক্লিপ দেখালো আৰু এতিয়াটো এনেকৈ বেগ লৈ আমাৰ ওয়াইন শ্বপৰ ব্যক্তি মালিক সকলে বা মালিকনি সকলে বা কৰ্মচাৰী নিয়োগ কৰিব লাগিব এনেকৈ বেগ লৈ ঘৰৰ সন্মুখত এনেকৈ আহি কবহি দাদা মদ আনিছিলো মদ লক ফুল আনিছো হাফ আনিছো কোৱাটাৰ আনিছো আৰু কিবা কিবি আনিছো এবোৰ কব অফাৰ দিম অফাৰ কি দিব চাকমা কথাটো কমেডি নহয় নে ফুলটো ললে বলে আপুনি পাব প্ৰকিষ্টিক হা গাহৰি পুৰা লৈ আহিছো লগত ডাইৰেক্ট মুনাটোৰ পৰা উলিয়াই দিয়ে দিব মানে হাফটো লগত বলে ভজা মাছ হা কোৱাটাৰটো লগত কমি আহিব মানে তেনেকে পিয়াজ এটো কৰ এনেকুৱা ধৰণৰ হ'ব এনেকুৱা হ'বলৈ গৈ আছে কাৰণ আবকাৰী বিভাগক চৰকাৰে নিৰ্দেশনা দি দিলে যে বিক্ৰী কম হৈছে আমাক ৰাজহ লাগে আৰু হে ৰাজহ কোনেকে আনি দিব আবকাৰী বিভাগে জাননী জাৰি কৰিছে যে হে ওয়ান শ্বপ বুৰলে য'ত মদ বিক্ৰী কৰা হয়
সেই ৱাইন শ্বপবোৰক নিৰ্দেশনা দিছে যে প্ৰতি মাহে 4,500 লিটাৰ মদ বিক্ৰী কৰিব লাগিব কাৰণ আগৰ তুলনাত ৰাজহ বঢ়াব লাগিব 4,500 কোটি টকা আবকাৰী বিভাগৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ মন মেলিছে চৰকাৰে আৰু সেই মন মেলাৰ কাৰণে এতিয়া ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছে যে মদ আপোনালোকে প্ৰতি মাহে 4,500 লিটাৰকৈ প্ৰতিখন ৱাইন শ্বপে বিক্ৰী কৰিবই লাগিব অন্যথা পানিশমেন্ট দিব কি পানিশমেন্ট দিব হয়তো কিবা কিবি পানিশমেন্ট থাকিব হয়তো কিবা কৰ বহাই দিব তেওঁলোকে বছৰীয়া কিবা যদি কৰ দিয়ে বা তেওঁলোকৰ লাইসেন্স ৰদ কৰি দিব এনেকুৱা কথা থাকিব পাৰে আমি নাজানো কি কথা কি বতৰা কিন্তু এটা বৰ্তমান সময়ত হাঁহিৰ খুৰা খনাৰ লগে লগে কিছু আচৰিত হ'বলগীয়া কথাও আমি যাক মানে অকনমান হেও চকুৰে চাও মদাহি মদপি বুলি কৈ দিলে কিন্তু সেই ব্যক্তিসকলক টাৰ্গেট কৰি দেশ চলি আছে ভাবিছক আৰু মই মদৰ ওপৰত মই আগতেও ভিডিও বনাইছো আপোনালোকে বহুত আদৰি লৈছে কাৰণ মই এটা সমীক্ষাৰ পৰা আনিছিলো যে কৈছিলো এটা সমীক্ষাৰ পৰা যে প্ৰতিদিনে 10 কোটি টকা আৰ্ন হয় মদ বিক্ৰী কৰি অসমত গতিকে এতিয়া চাওক তেনেহলে তাৰ পৰা হেতু কম হৈ গৈ আছে তাৰ পৰা আৰু বেছিকৈ মানে তাৰ পৰা ট্যাক্স লাগে ইনকাম লাগে আমাৰ চৰকাৰে মানে দাম নবহাব কিয় মদৰ আৰু দাম নবহাই উপায় নাই দাম বহাবই লাগিব কাৰণ চৰকাৰে হাজাৰ কোটি টকাৰ লোন লৈছে ৰাজ্য চলাবলৈ আৰু হে হাজাৰ কোটি টকাৰ লোন যে লৈছে হেবুটো মাৰিবও লাগিব ধাৰ এখন চৰকাৰে এৰি থৈ যাব ইখন চৰকাৰে আকো আহি মাৰিবহি হেখন চৰকাৰ মাৰিব নোৱাৰে দেউলিয়া কৰি থৈ যায় নহয় গম পাইছেনে ৰাজকোষটো দেউলিয়া কৰি থৈ যায় এখন চৰকাৰে লুটি পুটি খাই এখনে এৰি থৈ গল ইখন আহে কি কৰিব ভৰালত উদং খাবলে নাই আপুনি যদি খেতি কৰি যদি গুটেগাল খাই থৈ যায় ভৰালটোত পিছৰ কোনোবা যদি আহি পিছৰজন ব্যক্তিয়ে ভৰালটোত সোমাইহি উদং ভৰাল পালে কি খাব আকৌ খেতি কৰিব লাগিব আকৌ টেক্স গুটাব লাগিব বেলেগৰ পৰা গতিকেহে আমাৰ কয় যে লংকালে গলে সকলো ৰাৱণ হয় বুলি এটো উপায় নাই ইখন চৰকাৰ যোৱাৰ পিছত হিখন চৰকাৰ আহে আগৰখনে লুটিপুটি খাই থৈ গল ইখনে কি কৰিব হেখনেও উপায় নাই আকৌ জনসাধাৰণৰ মূৰতে মাধৰ মাৰটো দিব লাগিব মদৰ দাম বঢ়াব লাগিব পেট্ৰলৰ দাম বঢ়াব লাগিব এনেকুৱাবোৰ কথা আৰু এতিয়া আটাইতকে মানে লক্ষণীয় বিষয় হৈছে যে 4,500 লিটাৰ মদ প্ৰতি মাহে প্ৰতিখন ৱাইন শ্বপে বিক্ৰী কৰিবই লাগিব এটা দাম বঢ়াৰ লগে লগে হেখৰবাৰ যেতিয়া দাম বাঢ়িছে দাম বঢ়াৰ লগে লগে 50% হ্ৰাস হৈ গৈছে বুলি কৈছে মদ কিনাটো 50% হ্ৰাস হৈ গৈছে ভাবিছক আগত যদি 100 লিটাৰ বিক্ৰী আছিল এতিয়া 50 লিটাৰৰ লে গুছি আহিলে মানে 50 লিটাৰলে কিমান আধা কমি আহিছে ভাবিছে চৰকাৰে যে আমি মদৰ পৰা বহুত ৰাজহ সংগ্ৰহ কৰিম কিন্তু মদবিখিনিও ইমান বুৰ্বক নহয় তেওঁলোকে মদে এৰি দিছে খাব কেনেকে ইনকাম নাই কোনো ইনকামৰ সোৰ্স আছে অসমত ডাঙৰ বুলে উদ্যোগ বহিছে ডাঙৰ বুলে ফ্যাক্টৰী বহিছে বহুত লৰা ছোৱালীক চাকৰি দিছে এনেকুৱাটো ইনকামৰ কোনো নাই কোনো হেৰি নাই প্ৰডাকশন নাথাকিলে ইনকাম নাথাকিলে ৰাইজে মদৰ কথা কৈ আছো কাৰণে মদৰ কথাহে আনিছো আৰু মদ খাব কেনেকে কেৱল মদ বুলি নহয় অন্যান্য আৰু বহুত বস্তু আছে কিন্তু বিষয় বস্তুটো মদ হোৱাৰ কাৰণে মদলৈ গুছি আহিছো মদ খাব কেনে মদ মানুহে কেতিয়া খায় এসাম আছে মদ খোৱা মানুহ তেওঁবিলাকে ভাত নেখালেও মদ খায় কিন্তু বেছি সংখ্যক মানুহে মদ মোৰ বুধেৰে হে মানুহখিনিয়ে খায় যিখিনি মানুহে খাই বই যিটো বাছে হে বছাৰ পৰা কেতিয়াবা অকনমান ফুৰ্তি কৰে মদ খায় এটো হ'ব লাগে কিন্তু আমাৰ চৰকাৰে ভাবি লৈছে যে ভাত নাখালেও মদকে খাও ভাত নালাগে খাব মদকে খোৱা আৰ্নিংয়ে নাই আৰ্নিং নাথাকিলে মদ খাব কৰ পৰা ভাত খাবলৈ পইচা গুটাব পৰা নাই এহাজ ভাত খাবলৈ এহাজ ভাল কাপোৰ পিন্ধিবলৈ পইচা গুটাব পৰা নাই তেনেহলে সেই ব্যক্তিজনে ইমান দাম দি মদ কেনেকৈ খাব গতিকে হার হবই মদৰ বিক্ৰী কথাবোৰ তেনেকুৱা ধৰণৰ আৰু এতিয়া ঠায়ে ঠায়ে কিছুমান আমাৰ লোকেল হুৰাৰ প্ৰভাৱটো বেছি বাঢ়ি যাব চাই থাকিব
যিটো ৰঙা পানী আমাৰ মানে ওয়াইন শ্বপত বিক্ৰী হয় তাৰ তুলনাত গাঁৱে ভূঞে যি তোমাৰ লোকেল ওয়াইন মানে পৰম্পৰাগত এটা বস্তু বনোৱা হয় যিটো নিচাযুক্ত দ্ৰব্য দি হেতু পৰম্পৰাগত ভাবে যিটো বনায় বহুতা হাজ বুলি কয় কিছুমানে ৰাইস বিয়াৰ বুলি কয় এনেকুৱা বিভিন্ন প্ৰক্ৰিয়া আছে মানুহে বনোৱা সেইবোৰৰ মানে প্ৰভাৱটো বাঢ়ি যাব আৰু সেই প্ৰভাৱটো বাঢ়ি যোৱাৰ লগে লগে ঘৰতে বনাই মানুহে খাব যদি কাৰোবাৰ বেছি খাবলৈ মন যায় কিন্তু সেই বিক্ৰী বাৰ্তাটো কমি গুচি যাব আৰু বিক্ৰী বাৰ্তাটো কমাৰ লগে লগে চৰকাৰ আৰু দেউলিয়া হ'ব দেশ আৰু দেউলিয়া হ'ব দেশ আমাৰ আৰু অৰ্ধপতনে যাব যিমানেই আমাক মানে আঁচনি নিদিয়ক যিমানেই আমাক অনুদান নিদিয়ক হা তেওঁবিলাকে কেতিয়াও ধনী হ'ব নোৱাৰে ৰাজকোক দেউলিয়া হৈ গৈ থাকিব আৰু তেওঁবিলাকে বিশ্ব বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ থাকিব এটা সময়ত গৈ আমাৰ ৰাজ্যখন বা আমাৰ দেশখন শ্ৰীলংকাৰ দৰে হৈ পৰিব 1 লিটাৰ চাউলৰ 1 লিটাৰ পেট্ৰলৰ দাম 500 টকা 1 কেজি চাউলৰ দাম 600 টকা এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে গতিকে কৈছো আমাৰ ৰাইজ কিছু সচেতন হবৰ হ'ল যে কেৱল চৰকাৰে দিয়া অনুদানলে মুখ মেলি ৰৈ থাকিলে নহব আমি নিজে কাম কৰিব লাগিব হাতে কামে কেৱল মদ খুৱাই আমাক আমাৰ পৰা কৰ আহৰণ কৰিলে এয়া চৰকাৰখনৰ যথোপযুক্ত সিদ্ধান্ত নহয় বুলি আমি ভাবো সচেতন ৰাইজে ঠিক আছে দিয়ক ভিডিওটো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিওলৈ আকৌ আহিম বাই বাই